বিজয় পুনে পুনে আপোনাৰ ওচৰলৈ কিছু সময় পাছতে মোদী আহি উপস্থিত হ'ব গুৱাহাটীত বিশেষকৈ তেওঁ কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত যিখন সেতু গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী সেইখন মুকলি কৰিব তেওঁক আদৰিবলৈ বিশাল প্ৰস্তুতি চলিছে আপুনি যদি উপস্থিত আছে লাচিত ঘাটত কেনেকুৱা পৰিৱেশ কোনে কোনে আদৰিব মোদীক নিৰুৎপল চাক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পাছতে আহি উপস্থিত হ'ব আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকল মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে সকলো সাজু হৈ আছে আৰু এক প্ৰকাৰ ইতিমধ্যে কিছু সময় পাছতে মুখ্যমন্ত্ৰীগৰাকীও আহি যিহেতু উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে আহি এই স্থানত যিটো মোৰ পাছফালে দেখিছে যে কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত এখন হৈছে সেতু আৰু এখন বহু প্ৰতীক্ষিত এখন সেতু এই সেতুখনক লৈ ইতিমধ্যে যিধৰণে চিন্তা চৰ্চা কৰিছিল আৰু তাৰ ফচল হিচাপে আজি অসমবাসীয়ে লাভ কৰিব আজি গুৱাহাটী উত্তৰ গুৱাহাটীবাসীয়ে লাভ কৰিব এখন সেতু আৰু খুব আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে নতুন প্ৰযুক্তিগত এখন আটক ধুনীয়া এখন সেতু যিখন সেতু ৩,০০০ কোটিতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰিছে আৰু এই সেতুখনে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু তাৰ লগে লগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যিটো যাতায়াত ব্যৱস্থা আছিল এই যাতায়াত ব্যৱস্থাত এটা নতুন দিশৰ এটা সূচনা হ'ব আৰু এই যাতায়াত ব্যৱস্থা আচলতে এটা সুচল কৰিব যিসকল লোকে দৈনন্দিন তেওঁলোকে গুৱাহাটী উত্তৰ গুৱাহাটীত তেওঁলোকে যাতায়াত কৰে গতিকে আজিৰ পৰা এটা নতুন চিনাকি নতুন পৰিচয় গুৱাহাটী উত্তৰ গুৱাহাটীৰ এই যিখন কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত যিখন সেতু আৰু কিছু সময় পাছতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যি দ্বিতীয়টো কাৰ্যসূচী মৰাদৰ পৰা আহি যি দ্বিতীয়টো কাৰ্যসূচী আৰু দ্বিতীয়টো কাৰ্যসূচীয়ে ইয়াৰ কুমাৰ ভাস্কৰ বৰ্মাৰ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব তাৰ প্ৰাকখনত ইতিমধ্যে দেখুৱাইছো যে প্ৰধানমন্ত্ৰী নিৰাপত্তাক লৈ কটকটীয়া ব্যৱস্থা গঢ়ি তোলা হৈছে পথৰ আচলতে দুয়োটা দিশে ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোক গিজগিজাই আছে যাতে কোনো কাৰণত যাতে নিৰাপত্তাৰ দিশটোত অকণমানো যাতে পানী সৰকিব নোৱাৰে সেইধৰণে পানী নহৰকা এক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে অসম আৰক্ষীকে আৰম্ভ কৰি SPGৰ যিহেতু নিয়ন্ত্ৰণত গোটেই নিৰাপত্তা ব্যৱস্থা আছে গতিকে অসম আৰক্ষীকে ধৰি SPGকে ধৰি সকলো নিৰাপত্তাৰ দিশটো কটকটীয়াভাৱে গঢ়ি তুলিছে আৰু কিছু সময় পাছতে বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান আৰু তাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে আচলতে বিশেষ বাহনৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই স্থানলৈ আহিব কিন্তু ইতিমধ্যে পথৰ দুই কাষে সাজু হৈ আছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ যি কলা কৃষ্টিৰ নৃত্য দল ইতিমধ্যে সাজু হৈ আছে কিছু সময় পূৰ্বে আমাৰ সতীৰ্থ বিৰুৎপল সেন্ধুৱাই সেই দৃশ্যসমূহ দেখুৱাইছে আৰু এই মুহূৰ্তত যিখন প্ৰতীক্ষিত যিখন দলং যিখন সেতু ইতিমধ্যেই আজি উদ্বোধন কৰা হ'ব আৰু সেই উদ্বোধনৰ প্ৰাক মুহূৰ্তৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছো কেমেৰাত সহযোগী হৰিবৰে সেই পৰিৱেশটো ইতিমধ্যে দেখুৱাই গৈছে আৰু আমি কৈছো যে ভিতৰ ভাগলৈ আচলতে সংবাদ মাধ্যমৰ লোকক যাবলৈ কোনো অনুমতি প্ৰদান কৰা হোৱা নাই গতিকে আমি অকণমান দূৰৰ পৰা পৰিৱেশটো দেখুৱাব লগা হৈছে যেতিয়াই প্ৰধানমন্ত্ৰীগৰাকী আহিব প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই পথেৰে যিটো পথ আমি কেমেৰা স্ক্ৰীণত বৰ্তমান দৰ্শকসকলে দেখি আছে সেই পথেৰে প্ৰধানমন্ত্ৰীগৰাকী যাব তাতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অকণমান খোজকাঢ়ি গোটেই যিখন কুমাৰ ভাস্কৰ বৰ্মা যিখন এই সেতুখন প্ৰধানমন্ত্ৰীগৰাকীয়ে চাব আমি পূৰ্বতো দেখিবলৈ পাইছিলোঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া ঢলা শদিয়া দলং যেতিয়া উদ্বোধন কৰিছিল তেতিয়াও প্ৰধানমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি ডিঙিত গামোচা লৈ আচলতে এই ধৰণে খোজকাঢ়ি গৈ গোটেই দলংখন চাইছিলে আৰু আজিও অনুৰূপ ধৰণেই প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই ধৰণেই কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত দলংখন এবাৰ চাব খুব ভালদৰে আচলতে খোজকাঢ়ি এই ধৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে যাব গতিকে সেই যিটো প্ৰতীক্ষাৰ অন্ত কিছু সময় পাছতে পৰিব ইয়াৰ পাছতে আৰু তিনিটাকৈ যিহেতু কাৰ্যসূচী আছে কেইবাটাও যিটো প্ৰকল্পৰ আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰা হ'ব বিশেষকৈ গুৱাহাটীৰ বাবে এটা বিশেষ এটা আজি নতুন যিহেতু 100খনকৈ ইলেক্ট্ৰনিক বাছ আজি মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি আজি সেই যিসমূহ বাছ আছে সেই বাছসমূহ আজি উদ্বোধন কৰিব ইতিমধ্যে তাৰ বাবেও সাজু হৈছে ৰূপনগৰস্থিত যিটো পৰিবহণ নিগমৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ত সেই ইতিমধ্যে বাছসমূহ সাজু কৰি তোলা হৈছে আৰু এগৰাকীৰ পাছত আন এগৰাকী জনপ্ৰতিনিধি মন্ত্ৰী ইতিমধ্যে আহি তেওঁলোকে উপস্থিত হৈছে আৰু সকলো সাজু হৈ আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কিছু সময় পাছতে আহিব আৰু তাক লৈ ইতিমধ্যে সকলোৰে প্ৰতীক্ষা আৰু কিছু সময় পাছতে বৰঝাৰ বিমানবন্দৰ আহি পাবহি বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰীগৰাকী আহিব লাচিত ঘাটলৈ আৰু প্ৰথম যি কাৰ্যসূচী গুৱাহাটীৰ প্ৰথম কাৰ্যসূচীয়ে কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত এখন
দলং, এখন প্ৰতীক্ষিত দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ বহুদিনীয়া এটা সমস্যা, যিটো সমস্যাক লৈ আচলতে বিভিন্নজনে উত্তৰ গুৱাহাটীবাসীয়ে বহু প্ৰতীক্ষা কৰিছিল যে কেতিয়া এই দলংখন উদ্বোধন হ'ব, কেতিয়া এই দলঙেৰে আচলতে যাতায়াত ব্যৱস্থা কৰিব পৰা যাব আৰু অৱশেষত সকলো প্ৰতীক্ষাৰ অন্ত পৰিব। আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি ৩,০০০তকৈ অধিক কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই যিখন কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত যিখন দলং, সেই দলংখন আজি উদ্বোধন কৰিব। ইতিমধ্যে দেখুৱাইছো যে নতুন প্ৰযুক্তি ব্যৱহৃত এখন আটক ধুনীয়া এখন দলং হ'ব আৰু বহিৰাজ্য বা বহিৰাষ্ট্ৰৰ তুলনাত আচলতে কোনো গুণে কম নোহোৱা এখন দলং, আৰু এই দলংখনত প্ৰায় ৩,০০০তকৈ অধিক কোটি টকা ব্যয় কৰিছে। গতিকে এই ব্যয়েৰে নিৰ্মাণ কৰা দলংখন ইতিমধ্যে আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু মুকলি কৰিব, আৰু তাৰ পাছতে আমিনগাঁৱত যিটো ডেটা কেন্দ্ৰ আছে, ৰাষ্ট্ৰীয় ডেটা কেন্দ্ৰটো আজি ভাৰ্চুৱেলি আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সমান্তৰালভাৱে আৰু কেইবাটাও প্ৰকল্প আছে, সেয়াও ইতিমধ্যে ভাৰ্চুৱেলি মুকলি কৰা হ'ব। তাৰ বাবে কিন্তু সকলো ইতিমধ্যে সাজু হৈ আছে। আমি কিছু সময় পাছতেই প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া আহি উপস্থিত হ'ব সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে কামাখ্যা গেটত ইতিমধ্যে সাজু হৈ আছে কেইবাটাও কলা কৃষ্টিৰ দলে গায়ন বায়নৰ মাজেৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি লৈ অহা হ'ব। কিন্তু আজি ৰোড শ্ব'ৰ কোনো ব্যৱস্থা নাথাকিব। সেয়া ইতিমধ্যে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনো ধৰণৰ আচলতে দীঘলীয়া ৰোড শ্ব'ৰ ব্যৱস্থা কৰা নহ'ব, যিহেতু এই স্থানতে সাধাৰণ যিসকল জনতা আছে তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীক চোৱাৰ ব্যৱস্থা কৰিব, কিন্তু কটকটীয়া নিৰাপত্তাৰ মাজেৰেহে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। তাৰ পাছতে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে যিখন আজি বুথ আজি সভা আছে, এই বুথৰ যিসকল তেওঁলোকৰ সদস্য আছে, বুথৰ সদস্যসকলৰ সৈতে এখন সভাত মিলিত হ'ব। খানাপাৰাত সকলো সাজু হৈ আছে। আজি বুথ পৰ্যায়ৰ পৰা সমান্তৰালভাৱে যে 2026ৰ ৰণদংগ যে এক প্ৰকাৰ বাজিব, আজিৰ পৰাই যে 2026ৰ নিৰ্বাচনক লৈ যি ৰণকৌশল হ'ব বিজেপিৰ, সেই ৰণকৌশলো এক প্ৰকাৰ ইতিমধ্যে আৰম্ভ হ'ব। আৰু প্ৰতিটো নিৰ্বাচনতে যেতিয়াই নিৰ্বাচন হৈছে, সেয়া লোকসভা নিৰ্বাচনেই হওক বা সেয়া বিধানসভা নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচনতে বিজেপিৰ এটা ষ্ট্ৰেটেজি থাকে যে যেতিয়াই নিৰ্বাচন আহিব তাৰ আগতে এই ধৰণৰ উন্নয়নমূলক যিসমূহ আঁচনি আছে সেয়াও জনতাৰ বাবে দিয়া হয়। সমান্তৰালভাৱে যাতে গ্ৰাছ ৰুটৰ পৰা, যাতে তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিগৰাকী কৰ্মীৰ সৈতে যাতে সম্পৃক্ত হ'ব পাৰে দলটোৱে, তাৰ বাবে এই ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসকল নেতা আছে তেওঁলোকে কিন্তু প্ৰতিবাৰে এই ধৰণে প্ৰতিখন ৰাজ্যলৈ কিছু অফাৰ তেওঁলোকে দিয়ে। আৰু এইবাৰো কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আজি এটা নতুন উপহাৰ অসমে লাভ কৰিব। সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কালি আমি নিশা যেতিয়া সুধিছিলোঁ যে কি উপহাৰ লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে, সেই কথাখিনি নকলেও কিন্তু এটা ইংগিত ইতিমধ্যে বহন কৰিছে যে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ ঘোষণা কৰিব অসমৰ কাৰণে। হয়তো অসমৰ যিটো বিকাশ বা অসমৰ যিটো উন্নয়নৰ কাৰণে এটা নতুন মাপকাঠি হ'ব, নতুন পৰিকাঠামো এটা গঠন হ'ব। আৰু তাৰ বাবে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে কি ধৰণৰ অসমলৈ উপহাৰ লৈ আহে সেই কথাখিনিক লৈ কিন্তু সকলো এক প্ৰকাৰ অপেক্ষাৰে বাট চাই আছে, সকলো অপেক্ষাৰত। গতিকে প্ৰধানমন্ত্ৰীগৰাকী আহি পোৱাৰ লগে লগে এই ধৰণৰ এটা পৰিৱেশৰ সূচনা হ'ব যে অসমৰ কাৰণে কি ধৰণৰ পেকেজ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়ে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কি ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, পৰৱৰ্তী সময়ত সেয়া কি ধৰণে সেয়া ফলপ্ৰসূ হয়, এই ধৰণৰ কিছু কথা বাৰ্তা থাকিব। গতিকে তৃণমূল পৰ্যায়ৰ পৰা কৈছোৱে যে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা কৰ্মী আছে তেওঁলোক সকলো সাজু হৈ আছে। কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত এটা বছৰত আচলতে 3-4বাৰকৈ অসমলৈ অহা কথাটো যে পূৰ্বতে কোনো প্ৰধানমন্ত্ৰীয়ে এই ধৰণে অসম ভ্ৰমণ আচলতে সম্ভৱ হৈ উঠা নাছিল। কেৱল মাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সময়ছোৱাতে অসম ভ্ৰমণ, অসমে নতুন নতুন প্ৰকল্প পাইছে, অসমে নতুন নতুন অভিলাষী আঁচনি পাইছে। আৰু ক'ৰবাত নহয় ক'ৰবাত যিটো অনিৰুদ্ধ যাত্ৰা বুলি ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে, সেয়া যেন ক'ৰবাত সাকাৰ ৰূপ দিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ চেষ্টা চলাইছে। আৰু ইতিমধ্যে অসমে সেইসমূহ আঁচনি বা সেইসমূহ প্ৰকল্প অসমে লাভ কৰিছে। গতিকে আজিৰ দিনটো ঐতিহাসিক এটা দিন হ'ব, বিশেষকৈ গুৱাহাটী, উত্তৰ গুৱাহাটীৰ যিটো যাতায়াত ব্যৱস্থা, এই যাতায়াত ব্যৱস্থাৰ বাবে এটা নতুন দিনৰ সূচনা হ'ব। সকলো আশা কৰিছিল যে গুৱাহাটী, উত্তৰ গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত যিখন সেতু, কিছুমান পাছত আপোনাৰ ওচৰত এটা ব্ৰেকিং নিউজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।